অসমীয়া জাতি প্ৰতিষ্ঠাৰ সেইগৰাকী মহানায়ক বিশ্বপুৰুষ শ্ৰীমন্ত শংকৰদেৱ আৰু শ্ৰীমন্ত শংকৰদেৱে জাতিক তেওঁৰ ধৰণেৰে এক সুসংগবদ্ধ ৰূপ দি সাহিত্যক সুসংগবদ্ধ ৰূপ দি সংগীতক সংস্কৃতিক সুসংগবদ্ধ ৰূপ দি আজিৰ পৰ্যায়ত অসমীয়া জাতিক আগবঢ়াই অহাৰ সেই বাট নিৰ্মাণ কৰিছিল। নমস্কাৰ জনাইছোঁ ডেমক্ৰেচি লাইভৰ ষ্টুডিঅ'ৰ পৰা মৰম কুমাৰে স্বাগতম জনাইছোঁ আৰু আমি এক বিশেষ কাৰ্যসূচী ডেমক্ৰেচি লাইভৰ জৰিয়তে আপোনালোকলৈ আগবঢ়াবলৈ কিছু পৰিকল্পনা কৰিছোঁ আৰু ইয়াৰ পূৰ্বে আমি ক'ব লাগিব 2021 চনত লাষ্টগেট শ্ৰীমন্ত শংকৰদেৱ নামঘৰত মৰমলেণ্ড ডেমক্ৰেচি লাইভৰ তৰফৰ পৰা ৰাষ্ট্ৰীয় শংকৰদেৱ চৰ্চাৰ আমাৰ এই অভিযানৰ পাতনি মেলিছিলোঁ বক্তৃতা অনুষ্ঠানৰ জৰিয়তে আৰু সেই কাম বিগত সময়ছোৱাত কিছু পৰিমাণে কৰাৰ প্ৰয়াস কৰি আহিছোঁ আৰু এতিয়াৰে পৰা এই দিশটোক শংকৰদেৱৰ যিটো বিশ্বজনীনতাৰ দিশ শংকৰদেৱৰ সমাজ বিজ্ঞানী হিচাপে দিশ শংকৰদেৱক বিশ্বই কিয় গ্ৰহণ কৰিব লাগে এই ধৰণৰ কিছু কথাৰে আমি আৰম্ভ কৰি বিচাৰিছোঁ ৰাষ্ট্ৰীয় শংকৰদেৱ চৰ্চাৰ বিশেষ আলোচনা আৰু ৰাষ্ট্ৰীয় শংকৰদেৱ চৰ্চাৰ অংশ হিচাপে আমাৰ এই শংকৰদেৱ চৰ্চাৰ অনুষ্ঠান আপোনালোকলৈ আগবঢ়াই নিব অসমৰ এগৰাকী বিশিষ্ট লেখক শংকৰদেৱ সাধক দিছপুৰ লাষ্টগেট শ্ৰীমন্ত শংকৰদেৱ নামঘৰৰ সাধাৰণ সম্পাদক কেইবাখনো গ্ৰন্থৰ লেখক সুবক্তা আৰু লগতে হোলী গীতৰ অন্যতম এগৰাকী প্ৰসাৰ আৰু প্ৰচাৰ আৰু লগতে শিল্পী এ হ'ল ৰমেন দাস ডাঙৰীয়া। নমস্কাৰ, আপোনাক স্বাগতম জনাইছোঁ আৰু আনুষ্ঠানিকভাৱে আপোনাক আজি এই দায়িত্ব অৰ্পণৰ অংশ হিচাপে আজি আমি এই আপোনাৰ সৈতে কিছু বাৰ্তালাপ কৰিব বিচাৰিছোঁ আৰু ৰমেন দাস ডাঙৰীয়াই শংকৰদেৱ বিষয়ক বিভিন্ন বিষয় অসমৰ বহু বিজ্ঞজনৰ লগত শংকৰদেৱ চৰ্চাৰ লগত জড়িত ব্যক্তিৰ লগত আগন্তুক সময়ত বিভিন্ন সাক্ষাৎকাৰত মিলিত হ'ব। সময়ে সময়ে আমি বিভিন্ন প্ৰান্তলৈ গৈ শংকৰদেৱ কেন্দ্ৰিক সেই কথাবোৰ জনাবলৈ আমি আলোচনা প্ৰয়াস কৰিম আৰু এই গোটেই প্ৰক্ৰিয়াটোত ৰমেন দাস ডাঙৰীয়াই আগভাগ লৈ আগবাঢ়িব। পুনৰবাৰ অভিনন্দন জনাইছোঁ যে নতুন এটা কামত আপুনি হাত দিবলৈ ওলাইছে আমাৰ অনুৰোধত। তো প্ৰথম অনুভৱখিনি কেনেকুৱা যে দায়িত্ব এটা আমি গ্ৰহণ কৰিব লাগিব? সঁচাকৈ যে মহাপুৰুষ শংকৰদেৱৰ বিশ্বজনীনতাৰ যিটো বিষয়ৰ ওপৰত আপোনালোকে এইটো বিষয় লৈ প্ৰচাৰ প্ৰসাৰৰ কাৰণে হাতত লৈছে, এইটো অতি মানে কোনোৱে নকৰা কাম। সঁচাকৈ মই অভিভূত হৈছোঁ যে ইমানবিলাক আমাৰ চেনেল থকা স্বত্তেও বা শংকৰদেৱৰ ওপৰত আজি যিটো বিস্তৃতভাৱে আলোচনা হ'ব লাগিছিল বা প্ৰচাৰ প্ৰসাৰৰ ক্ষেত্ৰত যিধৰণে আন্তৰিকতাৰে গুৰুত্ব দিব লাগিছিল সেইটো হোৱা নাই, যাৰ কাৰণে আজিৰ প্ৰজন্মই গুৰুজনাৰ সকলো দিশক হৃদয়ংগম কৰিবৰ কাৰণে সমৰ্থ হ'ব পাৰিছে বুলি মই ভবা নাই। গতিকে ডেমক্ৰেচি লাইফে এনে এটা বিষয়ক আগস্থান দি যি আগবাঢ়িছে সেয়া সঁচাকৈ মই নিজে অভিভূত হৈছোঁ, মই গৌৰৱবোধ কৰিছোঁ আৰু ডেমক্ৰেচি লাইফৰে মৰম কুমাৰক মই আন্তৰিক কৃতজ্ঞতা জনাইছোঁ। আৰু আপুনি আমাৰ এই দায়িত্ব গ্ৰহণ কৰাৰ বাবে আমিও নথৈ আনন্দিত। আমি আশা কৰিম যে আমাৰ এই শংকৰদেৱ চৰ্চা বা ৰাষ্ট্ৰীয় শংকৰদেৱ চৰ্চাৰ এই প্ৰক্ৰিয়াটোৱে শংকৰদেৱক যি বিশ্বৰ দৰবাৰত প্ৰতিষ্ঠা কৰাৰ কথা কোৱা হয় সেয়া প্ৰকৃত অৰ্থতে কিছু পৰিমাণে আমাৰ পৰা হ'লেও কিছু অৰিহণা যোগাবলৈ আমি সক্ষম হ'ম। এতিয়া আপুনি যিহেতু কথাটো ক'লে যে শংকৰদেৱক লৈ আমি চৰ্চা বহুতে কৰা নাই বা কৰাৰ প্ৰয়োজন উপলব্ধিৰে কথাখিনি ক'লে, তো শংকৰদেৱনো কিয় প্ৰাসংগিক? শংকৰদেৱ বুলি ক'লে কোনখিনি কথা আপুনি ব্যাখ্যা কৰিবলৈ প্ৰাৰম্ভতে ভাল পাব? কাৰণ আমি যিহেতু অতি সাধাৰণতকৈ সাধাৰণ মানুহৰ কাৰণে গোটেই অনুষ্ঠানটো আগবঢ়াই নিব বিচাৰিছোঁ, গতিকে আমি শংকৰদেৱ কিয় আমাৰ কাৰণে গুৰুত্বপূৰ্ণ? শংকৰদেৱ কিয় আমাৰ কাৰণে প্ৰাসংগিক বা কিয় গুৰুত্বপূৰ্ণ এইটো কথা আমি প্ৰত্যেকেই নিজে চিন্তা কৰিলে তেওঁৰ দৰ্শন তেওঁৰ আদৰ্শ এইখিনি যদি আমি বুজিবলৈ চেষ্টা কৰোঁ, হৃদয়ত যদি লওঁ, তেতিয়াহ'লে অট'মেটিকেলি আমাৰ চবেই গম পাব শংকৰদেৱ আমাক লাগে, আমাৰ শংকৰদেৱৰ আদৰ্শ আমাক লাগে। গতিকে তেওঁ 1449 খ্ৰীষ্টাব্দত জন্ম আজি 600 বছৰ হ'বৰ হ'ল। গতিকে এই জন্মৰ পিছতে তেওঁ দেখিলে যে আধ্যাত্মিকতা মানুহৰ যিটো আধ্যাত্মিকতা গুণ এই আধ্যাত্মিকতাৰে সকলোৰে হৃদয় জয় কৰিব পাৰে। কাম ক্ৰোধ লোভ মোহ এই ধৰণৰ পৰা আঁতৰি থাকি সমাজখনৰ কাৰণে জাতিটোৰ কাৰণে নিজৰ পৰিয়ালৰ কাৰণে যদি ত্যাগ আৰু সততাৰে আগবাঢ়িব পাৰে তেতিয়া সেইজন সফল গুৰু বা সফল মানুহ। আৰু শংকৰদেৱ হ'ল তেনে এজন ব্যক্তিত্বৰে পৰিপূৰ্ণ জগত গুৰু।
শংকৰদেৱ জগতগুৰু বিশ্বপুৰুষ আমি নাম দিব বিচাৰিছো বিশ্বপুৰুষ তেওঁ অকল অসমৰে নহয় গোটেই বিশ্বৰে সেইকাৰণে মানে তেওঁৰ আদৰ্শ আৰু তেওঁৰ আদৰ্শ যদি আপুনি ল'ব যায় তেতিয়াহ'লে তেওঁৰ সৃষ্টিৰাজিখিনি ভালদৰে বুজিবৰ কাৰণে চেষ্টা কৰিব লাগিব তেওঁ যি দৰ্শন দিলে যে এক দেৱ এক হেব একবিনে নাহিকেব যে এজনেই ভগৱান সেইজনকে আমি যদি ভক্তিভাৱে আৰাধনা কৰোঁ তেতিয়াহ'লে আৰু এইটো কথা জানিব যে আপোনাৰ মনত যদি ভক্তিভাৱটো থাকে তেতিয়াহ'লে সমাজত অন্যায় অপকাৰ এনেকুৱা কৰিব নোৱাৰে গতিকে এই লোভ মোহ কাম ক্ৰোধবোৰৰ পৰা এই অসৎ কথাৰ পৰা যদি আঁতৰি ভগৱানৰ প্ৰতি যদি আপোনাৰ অন্তৰত বিশ্বাসটো থাকে অট'মেটিকেলি অন্তৰৰ পৰা আহিব তেওঁ শুদ্ধ হ'ব আৰু গুৰুজনে এই আদৰ্শটোৱে গোটেই অসমত প্ৰতিষ্ঠা কৰিছে যে অসমৰ তেওঁ অকল এটা জাতিৰ কাৰণে নহয় অসমত বাস কৰা বিভিন্ন সম্প্ৰদায়ৰ মাজত গাৰোৰ গোবিন্দ মিৰিৰ পৰমানন্দ নগাৰ নৰোত্তম মুছলমানৰ চান্দকা আহোমৰ নৰহৰি এনেদৰে সকলো শ্ৰেণীৰ ভকতক আঁকোৱালি লৈছিল আৰু সেই জাতি জনগোষ্ঠীৰ ভাষা সাহিত্য সংস্কৃতিৰ বা নৃত্য কলাক আঁকোৱালি লৈছিল আৰু সেই তাৰ মাধ্যমেৰে অসমত বিশাল অসমীয়া জাতি গঠনৰ প্ৰক্ৰিয়াটো আৰম্ভ কৰিছিল গতিকে তেওঁ নাট গীত বৰগীত ভাওনা সত্ৰীয়া নৃত্য বা এই ধৰণৰ যিটো কৃষ্টি যে আমি আলম হিচাপে লৈছিল আমি জানো মূল কথা আছিল এই বিভিন্ন বিষয়ৰ জৰিয়তে জাতিটো আগবাঢ়ি জাতিটো এটা সুসংগবদ্ধ ৰূপ দিয়া তেওঁ কিন্তু ধৰ্মক মানে তেওঁ ধৰ্মৰ আহিলা হিচাপে লৈছিল কিন্তু ধৰ্মত অন্ধ বা ধৰ্মকে মূল বিষয় হিচাপে ধৰ্মটোৱে হ'ল শুদ্ধ আৰু মানুহক যাতে এটা আবেষ্টনীত ৰাখিব পাৰি যাতে এটা নিয়ন্ত্ৰণত ৰাখিব পাৰি ধৰ্ম এটা আহিলা হিচাপে লৈছিলে আৰু সেই আহিলাৰ মাধ্যমবিলাক এই সাহিত্য সংস্কৃতি ক্ৰীড়া সকলোবিলাক তেওঁ দিছিল যাতে প্ৰত্যেকজন মানুহৰ হৃদয় জয় কৰিব পাৰে সেই জয় কৰাৰ ক্ষেত্ৰত কোনটো পন্থা ল'ব লাগিব সেই তেওঁ সুন্দৰকৈ বুজি পাইছিল সেইকাৰণে সমাজৰ ধনী দুখীয়া নিচলা বা জ্ঞানী মানুহজনেও তেওঁৰ আদৰ্শক আঁকোৱালি লৈছিল আগবাঢ়ি আহিছিল হয় এইটো দেখিছোঁ কিন্তু সেই যদিও বা বহুত প্ৰতিবাদ বা বহুত কিবা জীৱনত ঘাত প্ৰতিঘাত তাৰ সীমা নাই কিমান কষ্ট ত্যাগ কৰিছিলে গতিকে ত্যাগৰ দ্বাৰাহে আচলতে সমাজ সংস্কাৰ কৰিব পাৰি তাৰে আদৰ্শ পুৰুষ শংকৰদেৱ তেওঁ আদৰ্শ দেখাই গৈ গ'ল কথা বুজিছে নাই সেইকাৰণে আৰু পৰৱৰ্তী কালত তেওঁ সেইধৰণে শিষ্যবিলাক সৃষ্টি কৰিলে মহাপুৰুষ মাধৱদেৱৰ একান্ত শিষ্য হ'ল মাধৱদেৱে তেওঁৰ সেই সৃষ্টিখিনিক আঁকোৱালি লৈ সমান্তৰালভাৱে শংকৰদেৱৰ লগত একেলগে থাকি সুন্দৰকৈ ধৰ্ম প্ৰচাৰ কৰি সাহিত্য সংস্কৃতি প্ৰচাৰ কৰি আমাৰ জাতি গঠন কৰিলে গতিকে আমি আজি সেই গুৰুজনাৰ সেই সৃষ্টিখিনিক যদি ভালদৰে বুজিবলৈ চেষ্টা কৰোঁ আজিৰ প্ৰয়োজন আৰু এই ক্ষেত্ৰত মই বুজিছোঁ ঘৰখনত এটা সুন্দৰ পৰিৱেশ কৰি তুলিব লাগিব নহয় জানো গতিকে ঘৰখনত যিখন ঘৰত এনে এটা সুন্দৰ পৰিৱেশ আছে তেওঁলোকৰ ল'ৰা ছোৱালীও সেই শুদ্ধ পথে যাব আজি যিটো সমাজত একাংশ যুৱক যুৱতী বা আজি যিটো বিশৃংখল এটা পৰিৱেশ সমাজত হৈছে এইটোৰ অৰ্থ শংকৰদেৱক যদি হৃদয়ংগম কৰিলেহেঁতেন শংকৰদেৱৰ দৰ্শন সাহিত্য সংস্কৃতিক যদি হৃদয়ত স্থান দিলেহেঁতেন তেতিয়াহ'লে সমাজত আজি এনেধৰণৰ বিভেচাৰ কাৰ্য নহ'লহেঁতেন আজি আপুনি চাওক মানে ৰাজনীতিতে হওক হেৰিতে হওক বা বিভিন্ন ক্ষেত্ৰতে হওক চব অধৰ্মই স্থান লৈছে ধৰ্মৰ মানে আচলতে কি ৰাজনীতিয়ে হওক বা অৰ্থনীতি আমাৰ সমাজৰ সেৱা যিসকলে কৰিবলৈ যায় তেওঁলোকৰ ত্যাগটো লাগিব কিন্তু আজি ত্যাগটো নাই শংকৰদেৱে সেই ত্যাগৰ দ্বাৰাই সকলোৰে যে হৃদয় জয় কৰি আগবাঢ়ি গৈছিল সেই বস্তুটো আজি কোনোৱে গুৰুত্ব নিদিয়ে হয় শংকৰদেৱৰ আমি যিখিনি অধ্যয়ন কৰিছোঁ বা আৰু বহু অধ্যয়ন কৰিব লাগিব তো শংকৰদেৱ কেন্দ্ৰিক মানুহজনৰ বা সেই কথাবোৰ অধ্যয়ন কৰোঁতে আমাক আটাইতকৈ যিটো কথাই আকৃষ্ট কৰিছে এই বিষয়টো হ'ল যে তেওঁ যি ব্যক্তি সত্তাৰ ঊৰ্ধলৈকে গৈ যে তেতিয়া তেওঁ সমাজখন ইমান বিশাল কথা এটা গঠনৰ কথা নাভাবিলেতো হ'লহেঁতেন ব্যক্তিগত জীৱনত আগবাঢ়ি গ'লহেঁতেন তেওঁ ইমান বিদ্বান ব্যক্তি আছিলে বা হেৰি আছিলে কিন্তু তেওঁৰ মনত কি আছিল জাতিটো আগবঢ়াই নিব লাগিব অৰ্থাৎ যে আমি আমাৰ জীৱন যে লাভ কৰোঁ এই জীৱন লাভ কৰাটো এক সৌভাগ্যতম বিষয় আৰু এই সৌভাগ্যতম বিষয়টো আমি আমাৰ ব্যক্তিগত উপনিষদত যেনেকৈ কৈছে যে আমি আমাৰ যিখিনি প্ৰয়োজন এই প্ৰয়োজনখিনি পূৰণ কৰি তাৰ আমি উদ্বৃত্তখিনি আমি সমাজৰ কাৰণে দিব লাগিব আৰু ক'ৰবাত সেই সমাজৰ কাৰণে দিয়া কথাখিনি বেছি হ'লে আৰু বেছি ভাল এতিয়া শংকৰদেৱে
কিয় আজি শংকৰদেৱ হৈ আছে এইটো শংকৰদেৱৰ প্ৰাসংগিকতা নিশ্চয় এই কাৰণে আছে যে শংকৰদেৱে যিবিলাক কাম কৰিছিল ব্যক্তি স্বাৰ্থৰ ঊৰ্ধত গৈ সমাজখনৰ চিন্তা কৰিছিল বা আনৰ হকে চিন্তা কৰিছিল সেইবাবে এই তোৰ ইউনিভাৰ্চিটিটো বা তেওঁৰ সেই ব্যাপকতাটো বিয়পি গৈছিলে তেওঁ ব্যক্তি হত্যাত বা নিজক লৈ ব্যস্ত থকা নাছিলে এইটো এটা অতি গুৰুত্বপূৰ্ণ বিষয় আৰু আমি আমাৰ এই গোটেই যিটো প্ৰক্ৰিয়াটো ৰমেন দাস ডাঙৰীয়াই আঁত ধৰি অনুষ্ঠানবিলাক আগবঢ়াই লৈ যাব আৰু আমাৰ থিম এইটোৱে হ'ব যে শংকৰদেৱে ধৰ্ম বা এইবিলাক বিভিন্ন বিষয় তেওঁ আহিলা হিচাপে লৈছিলে কিন্তু শংকৰদেৱক কিয় বিশ্বই গ্ৰহণ কৰিব লাগে শংকৰদেৱক বিশ্বই গ্ৰহণ কৰিব লাগে কোনবোৰ গুণ আছে কিয় আছে এই বিভিন্ন কথা কাৰণ বিভিন্ন সময়ত আমি যদি চাওঁ গিৰীশ কাৰ্ণাড প্ৰসিদ্ধ নাট্যকাৰ গিৰীশ কাৰ্ণাডেও কৈছিল যে মধ্যযুগৰ প্ৰথমগৰাকী নাট্যকাৰ আছিলে শংকৰদেৱ সেইদৰে আমেৰিকাৰ এগৰাকী বিখ্যাত দাৰ্শনিকে কৈছিলে যে পৃথিৱীত প্ৰথমবাৰৰ বাবে যিটো আমাৰ অপেন থিয়েটাৰ মুক্ত থিয়েটাৰ জন্মদাতা আছিল শংকৰদেৱ অৰ্থাৎ বা তেনেকৈ আমাৰ দয়ানন্দ পাঠক ছাৰৰ সৈতে বাৰ্তালাপত আমি অৱগত হৈছোঁ যে বাৰ্টল ব্ৰেক যি 19 শতিকাৰ এগৰাকী বিখ্যাত লেখক আৰু সেই লেখকৰ গ্ৰন্থ আমাৰ ইংৰাজী মাধ্যমৰ ছাত্ৰ ছাত্ৰীয়ে পঢ়ে বা তেওঁৰ যিটো নাটকৰ যিটো আৰ্হি কিন্তু তাতকৈ 400 বছৰ পূৰ্বে শংকৰদেৱে তেনেকুৱা আৰ্হি লিখি থৈ গৈছিল কিন্তু শংকৰদেৱক আমি সেই ধৰণৰ বিশ্বজনীনতাৰে উপস্থাপন কৰিব পৰা নাই সেইবাবে মই সুধিব বিচাৰিছোঁ যে আমি যেতিয়া ভাদমা আহে বা তিৰুভাৱ বা জন্মতিথি আহে বিভিন্ন টকশ্ব'ত বা বক্তৃতাত এটা কথাই কোৱা হয় যে শংকৰদেৱক আমি বিশ্বৰ দৰবাৰলৈ নিব লাগিব এই ক্ষেত্ৰত আপুনি কি কয় যে সেই কথাটো এটা বক্তৃতাতে থাকিব যে আমি এটা ষ্ট্ৰীমলাইন পদ্ধতিৰে আগবাঢ়িব লাগিব আমি বিশ্লেষণ কৰিব লাগিব যে কোনবোৰ বিশ্বজনীন দিশ আছে এই প্ৰসংগটো কি কয় আপোনাৰ এইটো কথা কিন্তু যথেষ্ট গুৰুত্বপূৰ্ণ কাৰণ আজিও কিন্তু এনেকুৱা পৰ্যায় আছে কেৰেলাৰ পৰা এজন কোনোবা নেতাই আহি চানমাৰীতকৈ বাবাজী বুলি কৈ থৈ যায় এনেকুৱা পৰিৱেশ আছে এতিয়াও সঁচাকৈ তেওঁক যে সাৰ্বজনীন যিটো গুণ গুৰুজনাৰ তেওঁক যে বিশ্বৰ দৰবাৰত নিব লাগিব এইটো অকল আমাৰ মানে ভাষণতে সীমাবদ্ধ আছে চবেই কয় আমি নিব লাগিব ষ্ট্ৰীমলাইন প্ৰচেছ নাই আচলতে সেইবোৰ নাই গতিকে এই ক্ষেত্ৰত আমি ভাবোঁ যে সমাজখনে সমাজ জীৱন এই যে আমি অকল ভাদ মাহত নাম গুণ গাই মাহ প্ৰসাদ খাওঁ তাতে শংকৰদেৱক আদৰিলে নহ'ব ভাদ মাহৰ পবিত্ৰ মাহ বুলি কয় গতিকে এই গুৰুজনাৰ যিখিনি সৃষ্টি গুৰুজনাৰ যিটো আদৰ্শ দেখাই গৈছে সেই মানে এজন ভাল মানুহ হ'বৰ কাৰণে কাম ক্ৰোধ লোভ মোহ সততাৰ নিষ্ঠাৰে আগবাঢ়াৰ কাৰণে যিটো মানসিকতা এই মানসিকতা আমি যদি গুৰুজনাৰ সৃষ্টি কৰ্মখিনিৰ পৰা আকৃষ্ট হ'ব পাৰোঁ তেতিয়াহ'লে আমি সমাজখনক সেই গতিতে লৈ যাব পাৰোঁ কিন্তু সেই পৰিৱেশটো আজি আমাৰ নাই আৰু আজি শংকৰদেৱ যদি অসমত জন্ম নলয় বেংগলত যদি হ'লহেঁতেন মই বেলেগ কথা ভাৰতবৰ্ষৰ অকল বেংগলতো হ'ল হয় তেতিয়াহ'লে আজি শংকৰদেৱ বিশ্ববিখ্যাত হ'ল হয় ৰবীন্দ্ৰনাথ ঠাকুৰৰ নিচিনা কিন্তু আমাৰ অসমীয়া জাতিৰ এইটো এটা দোষে মই নিজেও অসমীয়া হিচাপে মই এইটো মানে আফচোচ লাগে যে আমি যাক যি ধৰণে সন্মান কৰিব লাগে যাৰ যিটো আমি ভাল গুণখিনি আকোৱালিলে সমাজৰ ত্যাগ সমাজৰ কাৰণে ভাল কাম কৰিব মানে প্ৰতিশ্ৰুতিবদ্ধ হ'ব লাগে সেইটোৰ ক্ষেত্ৰত আমি কেতিয়াও মানে আগবাঢ়ি নাযাওঁ তাৰ মূল কামখিনি কি এই দায়িত্বখিনি আমি বুজি পোৱাত আমাৰ ক'ৰবাত এটা দোষ এটা আছে যে কাৰণ তেওঁ শংকৰদেৱ যদি নাথাকিলেহেঁতেন তেওঁ যদি তেনেকৈ এই সাহিত্য সংস্কৃতিৰ এনেকুৱা আৱিৰ্ভাৱ কৰি বিভিন্ন কথা যে আগবঢ়াই নিলেহেঁতেন জাতিটো গঠনেই নহ'লে আমি আজি এনেকৈ থাকিব নোৱাৰিলোহেঁতেন সেইবাবে শংকৰদেৱ কেতিয়াও আমি এইটো ভাবোঁ শংকৰদেৱ কেতিয়াও ভাদৰ মাহত বা সেই তিৰুভাৱ বা আৱিৰ্ভাৱ তিথিত নামঘৰত হাত চাপৰি বজাই মাহ প্ৰসাদ খাই স্মৰণ কৰিবলগীয়া বা টেলিভিশ্যন চেনেলত তেওঁৰ তিৰুভাৱ বা মৃত্যু জন্মতিথিত দুটা বৰগীত গাই স্মৰণ কৰা ব্যক্তি নহয় 24/7 অহৰ্নিশে আমাৰ তেওঁৰ বাবে চৰ্চাত থাকিব লাগে এতিয়া আপুনি সুন্দৰভাৱে বক্তব্যখিনি আগবঢ়াই নিছে আৰু আপুনিও তেওঁৰ সেই বিশ্বজনীন দিশটোক মানি লৈছে বা বিভিন্ন মানি লৈছে এতিয়া আপোনাৰ ব্যক্তিগত পৰ্যায়লৈকে আহোঁ শংকৰদেৱ কেন্দ্ৰিক চিন্তা চৰ্চাৰ সৈতে আপুনি জড়িত কেনেকৈ হৈছিলে আৰু শংকৰদেৱৰ চৰ্চাটো কি পৰ্যায়ত কেনেকৈ কি মাধ্যমেৰে আপুনি আগবঢ়াই লৈ গৈছে এটা আভাস আমি জানিব বিচাৰিম তাৰমানে হৈছে কি আমি মোৰ জন্ম বৰপেটা সত্ৰৰ কীৰ্তন ঘৰৰ একেবাৰে ওচৰত মানে 500 মিটাৰমানৰ আঁতৰত মোৰ ঘৰ মোৰ দেউতা গুৰুজনাৰ একান্ত ভক্ত আছিলে দেউতাই আমাক ৰাতিপুৱা সদায় মানে ঘৰত চাকি বন্তি জ্বলাই দেউতাই প্ৰাৰ্থনা কৰে আমিও প্ৰাৰ্থনা কৰোঁ আকৌ
ঠিক তেনে গধূলি বন্তি প্ৰজ্বলন কৰি দেউতাই কেতিয়াবা নাথাকিলে আমি বন্তি জ্বলাই আসনখনত গুৰু আসনত মানে সৰুকৈ সৰু আসন আমাৰ ঘৰত আছিলে কৰোঁ আৰু কীৰ্তন ঘৰত যেতিয়া প্ৰত্যেক বছৰে গুৰু কেইজনৰ তিথি উৎসৱ হয় কীৰ্তন তিথি হেৰি সেই অনুষ্ঠানত দেউতাই ৰাতিপুৱাই আমাক গা পা ধুৱাই আমি 7জন ককাই ভাই বিশেষকৈ মই আৰু এজন দাদা আমাক দুজনকে সৰুতে আমাক ঘৰত মানে গা পা ধুৱাই লৈ যায় কীৰ্তন ঘৰৰ ভিতৰত বহি এই যিটো ভকতসকলে সত্ৰাধিকাৰকে আদি কৰি ভকতসকলে সুন্দৰকৈ নাম গুণ গায় সেই পৰিৱেশটো দেখি আচলতে অভিভূত হৈছিলোঁ আৰু আমাকো হাত চাপৰিব যে নাম গুণ গাব দিছিল এইধৰণে মোৰ দেউতাই মোৰ প্ৰথম গুৰু মানে বিশেষকৈ শংকৰদেৱক বুজিবৰ কাৰণে বা জানিবৰ কাৰণে জ্ঞান লাভ কৰে গতিকে এই আদৰ্শটো দেউতাই যেতিয়া দেখুৱালে সেই বস্তুটো আমাৰ অভ্যাসত পৰিণত হ'ল আৰু দেউতাৰ মৃত্যুৰ পিছতো সেই ক্ৰমে আমি সেইটো অব্যাহত ৰাখিছোঁ যে সদায় নাম গুণ গোৱা ৰাতিপুৱা এতিয়াও আমি ঘৰত পুৱা গধূলি বন্তি জ্বলাই সেৱা কৰা গতিকে এই যিটো আমি আদৰ্শৰে কৰিলোঁ তাৰপিছত গুৱাহাটীলৈ আহিলোঁ গুৱাহাটীত আহিও সেইটো অভ্যাস থাকিলে মোৰ ঘৰত থাকি আৰু লাজগেট নামঘৰতহে অসম আন্দোলনৰ সময়ত 79 চনতে নামঘৰ এটা প্ৰতিষ্ঠা কৰা হৈছিল স্থানীয় যুৱক কিছুমানে তাতো আমি আগভাগ ল'লোঁ নামঘৰটো আহি দেখিলোঁ যে সকলো ধৰণৰ মানুহে এই দিছপুৰ অঞ্চলৰ বিশেষকৈ ৰাজধানী চৌহদৰ তেতিয়া দেখিলোঁ যে সকলো মানুহে তাত গোট খায় সকলো মানে আৰু নামঘৰত আহিলেতো ভাল কথাই চিন্তা কৰা হয় নাম গুণ গোৱা হয় তাৰপিছত কোনোবাই বৰগীত গাইছে কোনোবাই নাম প্ৰসংগ কৰিছে আৰু আমি তাৰে সুবিধাতে আমি সেই হোলীগীত চৰ্চা কৰিবৰ কাৰণে এটা পৰিৱেশ পালোঁ হোলীগীত ইয়াতে বিশেষকৈ বৰপেটাত হোলীগীতটো অতি জনপ্ৰিয় ইয়াৰে মানুহখিনি যেতিয়া শুনিলে দেখিলে তেওঁলোকেও বহুত আদৰি ল'লে ঠিক তেনেধৰণে আমি নামঘৰটোৰ লগতে হোলী উৎসৱটোকো আমি প্ৰাধান্য দিলে পাতিবলৈ ল'লোঁ হোলী উৎসৱৰ তাৎপৰ্য গুৰুজনাই 21 বছৰ পৰত বয়সত দৌল উৎসৱ পাতিছে আৰু দৌল উৎসৱকে জ্ঞাত হৈছিলে ভাগৱতৰ পৰা গতিকে এনেধৰণৰ কথাখিনিৰে মানুহক আমি বুজাই দিলোঁ যে গুৰুজনাই আৰম্ভ কৰা দৌল উৎসৱ আৰু অসমত যে দৌল উৎসৱ বুলি যিটো অপসংস্কৃতি এটা আছে সেইটো যে গুৰুজনাৰ দৌল উৎসৱৰ যে সেইটো নহয় সেই বস্তুটো আমি গুৱাহাটীত প্ৰতিষ্ঠা কৰিলোঁ এইধৰণে আমি দেখিলোঁ যে গুৰুজনাৰ ঠিক তেনেদৰে সত্ৰীয়া নৃত্যৰ আমি অনুষ্ঠান পাতিছোঁ ভাওনা পাতিছোঁ নামঘৰত কেতিয়া আমি ভাও লৈছোঁ এনেধৰণৰ দূৰদৰ্শন কেন্দ্ৰতো এনেধৰণৰ কাৰ্যসূচী আমি লৈছোঁ এইধৰণে আমি জড়িত হ'বলৈ পালোঁ আৰু বিশেষকৈ মই দেখিলোঁ যে গুৰুজনাৰ বিষয়ে ভালদৰে জানিবৰ কাৰণে আজিৰ প্ৰজন্মক আমি উৎসাহ দিব লাগিব বহুতে বহু ধৰণৰ কিতাপ পত্ৰ লিখিছে গুৰুজনাৰ ওপৰত বহুত গ্ৰন্থ ওলাইছে বহুত কিন্তু সেইখিনি অধ্যয়ন কৰা মানুহৰ বা ল'ৰা ছোৱালীবিলাক অভাৱ বুলি মই অনুভৱ কৰোঁ সেইকাৰণে মই 2020 চনত উলিয়ালোঁ নেকি একেটি বাক্যত গুৰু প্ৰণতি 29,619টা শব্দৰে এখন গ্ৰন্থ মই প্ৰস্তুত কৰিলোঁ এটা বাক্যত শংকৰদেৱৰ জীৱন 29,619টা শব্দ আৰু সেইখন মই কিতাপ গ্ৰন্থখন প্ৰস্তুত কৰোঁতে প্ৰায় মোৰ 2 বছৰৰ ওপৰ সময় লাগিছিল প্ৰায় 40-50খনমান গ্ৰন্থ মই অধ্যয়ন কৰিছোঁ যাতে মানে শুদ্ধভাৱে মই গুৰুজনাৰ তথ্যখিনি উল্লেখ কৰিব পাৰোঁ আৰু মানে বাক্য এটা হ'ব লাগিব কম কথা নহয় আৰু এইটো কৰিছিলোঁ এই কাৰণে যে বহুতেতো বহুত ধৰণৰ কিতাপ লিখিছে গ্ৰন্থ লিখিছে গুৰুজনাৰ আদৰ্শ কৃষ্টি ধৰ্ম চব লিখিছে কিন্তু যদি মই এটা বাক্যত কৰোঁ তেতিয়াহ'লে বহুতে হয়তো বা আজিৰ প্ৰজন্ম ভাবিব এওঁনো কি লিখিছে কিতাপখন পঢ়োঁ এটা বাক্যত 29,619টা শব্দৰে লেখা এটা মই সেই মনত ভাবিলোঁ যে কোনোৱে নকৰা কাম এটা কৰি পেলাই যদি আজিৰ প্ৰজন্মক প্ৰেৰণা আকৰ্ষণ কৰিব পাৰোঁ আৰু সেইটো 2020ত ইণ্ডিয়া বুক অফ ৰেকৰ্ড হৈছে যদিও অসমৰ বিভিন্ন আছে কোনো তেওঁলোকে কি ভাবিছে কৰিছে মই নাজানো কিন্তু ইণ্ডিয়া বুক অফ ৰেকৰ্ডে তেতিয়াই মোক টেলিফোনিক তেতিয়া মানে কোভিড চলি আছিল টেলিফোনিক বাৰ্তা আলোচনা কৰিছিলে ইণ্টাৰভিউ লৈছিলে লৈ পেলাই তেওঁলোকে অভিভূত হৈছিলে আৰু সেই সন্মানটো মোক প্ৰদান কৰিছে গতিকে মই ভাবোঁ সেই গ্ৰন্থখন অধ্যয়ন কৰিলে গুৰুজনাৰ সকলো প্ৰতিচ্ছবি গুৰুজনাৰ সকলো সৃষ্টিৰাজিৰ প্ৰতিচ্ছবিকে সুন্দৰকৈ জলপটকৈ অধ্যয়ন কৰিব পাৰিব আৰু সেই আদৰ্শৰে মই তেনেকৈ কেতিয়াবা অনাতাঁৰ কেন্দ্ৰতো সংগীতালক্ষ্য কৰিছোঁ বা গীত লিখিছোঁ আৰু হোলীগীতো কিছুমান কেইবাটাও হোলীগীত ৰচনা কৰি নিজে সুৰ দি গোৱাই যাতে এতিয়া আধ্যাত্মিকতাৰে গুৰুজনাৰ প্ৰতিভাখিনি
প্ৰচাৰ কৰাৰ কাৰণে আমি আগবাঢ়িছোঁ আৰু এই ক্ষেত্ৰত আচলতে নিজৰ মনটো যদি শুদ্ধভাৱে ৰাখিব পাৰোঁ সময়খিনি অবাবতে সময় নষ্ট নকৰি যদি একান্ত মনে ভাল এটা চিন্তা কৰিব পাৰোঁ সমাজে নিশ্চয় সেইটো আকোৱালি নল'ব বুলি মই কেতিয়াও নাভাবোঁ আৰু এই ক্ষেত্ৰত মই যথেষ্ট সঁহাৰি পাইছোঁ বিশেষকৈ হোলী গীতৰ ক্ষেত্ৰতে মই দেখিছোঁ যে আমি যেতিয়া দিছপুৰত পাতিছোঁ তেওঁলোকে এই দৌল উৎসৱৰ এই হোলী গীত শিকিবৰ কাৰণে উজনি অসমৰো বহুত পুৰুষ মহিলা আহি সমবেত হৈছে আৰু সেইটোৰ কাৰণে আমাৰ নিজে গৌৰৱ যে হয় আমাৰ মানুহে শিকিছে গতিকে সেইধৰণে গুৰুজনাৰ ভাওনা বা সত্ৰীয়া নৃত্যসমূহ প্ৰচাৰ প্ৰসাৰৰ কাৰণে বিজ্ঞানসন্মতভাৱে শুদ্ধভাৱে যদি আমি দিব পাৰোঁ বহুতো অনুষ্ঠান আছে অন্যান্য বহুতে কৰিছে তাৰপিছত কৰিছে যদিও আৰু আমি বহল ভিত্তিত যিমান হ'ব লাগিছিলে সিমান হৈছে বুলি মই নাভাবোঁ যথেষ্টখিনি গুৰুৱে এই ক্ষেত্ৰত ত্যাগ কৰিছে কিন্তু এই আগবাঢ়ি অহা মানে গ্ৰহণ কৰিবৰ কাৰণে আগবাঢ়ি অহাৰ সংখ্যাটো যথেষ্ট কম হৈ আছে আৰু সেইটো এটা জাগৰণ আনিবৰ কাৰণে মানুহে সকলোৱে শংকৰদেৱক কেৱল ধৰ্ম প্ৰচাৰক হিচাপে নহয় জাতিৰ জনক হিচাপে সংস্কৃতিৰ গুৰু হিচাপে সমাজ বিজ্ঞানী হিচাপে আকোৱালি ল'ব সেইকাৰণে মহাত্মা গান্ধীয়ে তাহানিতে কৈছিল যে মই যি ৰাম ৰাজ্য প্ৰতিষ্ঠা কৰিবৰ সপোন দেখিছিলোঁ সেই সপোন আজি 500 বছৰৰ আগতে 400 বছৰৰ আগতে শংকৰদেৱে অসমত কৈ থৈছিল মহাত্মা গান্ধীয়েই গুণ গাই গৈছে বুজিছে নাই ঠিক তেনে লক্ষ্মীনাথ বেজবৰুৱা জ্যোতিপ্ৰসাদ আগৰৱালা বিষ্ণুৰাভা ভূপেন হাজৰিকাকে আদি কৰি সকলোৱে তেওঁলোকৰ যিবিলাক সৃষ্টি গুৰুজনাৰ যি সৃষ্টি সকলোৱে কৰিছে সকলোৱে শ্ৰদ্ধা কৰিছে যে এইটো আমি আকোৱালি ল'ব লাগে এইটো আমি গ্ৰহণ কৰিব লাগে তেওঁৰ আদৰ্শৰে আমি সমাজখন গঠন কৰিব লাগে কিন্তু ইমানখিনি কোৱাৰ পিছতো আমি কিন্তু তেওঁক যি স্থানত নিব লাগিছিলে সেই স্থানত নিব পৰা নাই হয় নিশ্চিতভাৱে আৰু এই যেটো শংকৰদেৱক বিশ্বজনীনভাৱে উপস্থাপন কৰাৰ ক্ষেত্ৰত আমাৰ কৰবাত লেখুনা আছে আমাৰ কৰবাত এটা অভাৱ হৈ আছে এই ক্ষেত্ৰত কিন্তু আমাৰ যথেষ্ট আমি সুবিধাজনক স্থিতিতো আছো যে যিজন শংকৰদেৱৰ বিষয়ে মহাত্মা গান্ধী এনেকৈ কৈছে কৰবাত আমেৰিকাৰ এখন বিশ্ববিদ্যালয়ৰ ব্যক্তি কৈছে গিৰিশ কাৰ্ণাডে কৈছে অৰ্থাৎ চেগা চৰুকাকৈ বা সৰ্বপল্লী ৰাধাকৃষ্ণনেও কৈছে গতিকে চেগা চৰুকাকৈ ভাৰতবৰ্ষৰ অন্য প্ৰান্তত বা অসমৰ বাহিৰত বা বিশ্বৰ বাহিৰত বিভিন্ন ব্যক্তিৰ কাণত এই কথাটো গৈ পৰিছে কৰবাত বিভিন্ন পৰ্যায়ত চৰ্চা হৈছে কিন্তু সেইটো আৰু অধিক এটা ওয়েল একসেপ্টেড দ্য নেশ্যনেল বা ৱৰ্ল্ড ৱাইড ছাবজেক্ট হিচাপে গঢ়ি উঠা পৰ্যায়ত হোৱা নাই কিন্তু হ'ব পৰাকৈ যথেষ্টখিনি আমাৰ সমল যথেষ্ট আছে বা ইতিমধ্যে আমাৰ কামটো সহজে হৈ আছে য'ত মহাত্মা গান্ধীয়ে এনেকৈ কৈছে সৰ্বপল্লী ৰাধাকৃষ্ণনে কৈছে বা ৰিচাৰ্ড বুলি এজন আমেৰিকাৰ দাৰ্শনিকে কৈছে বা বিভিন্ন সময়ত বিভিন্ন গিৰিশ কাৰ্ণাডে কৈছে গতিকে এই কথাবিলাকক আমি বিশ্লেষণ কৰি আগবাঢ়ি গৈ থাকিম ৰামদেৱে পিছত কৈছে যে ৰামদেৱেও যোগগুৰু তেওঁ কৈছে যে সত্ৰীয়া নৃত্যৰ যিবিলাক আসন আছে যিটো মুদ্ৰা আছে ভংগী আছে যিটো মাটি আখৰা বুলি কয় সেই মাটি আখৰাটোৰ আলমতে যোগাসন হৈছে আৰু সেইটো বস্তু মানে আমাৰ যোগগুৰুৰ আগতে শংকৰদেৱে সৃষ্টি কৰিছে সেইটো হেৰিয়ে ৰামদেৱে স্বীকাৰ কৰি গৈছে গতিকে কিমান এটা সুন্দৰ কথা গতিকে ঠিক আমি যোগাসনবিলাক কৰোঁতে যদি আমি এই সত্ৰীয়া নৃত্যৰ যিবিলাক আমাৰ মাধ্যম আছে যিবিলাক আমাৰ আছে সেইবিলাকৰ কথা যদি কোৱা হয় যে সত্ৰীয়া নৃত্য চৰ্চা কৰিবলৈ এই মাটি আখৰাবিলাক সৃষ্টি কৰিছিল শংকৰদেৱে যোগাসন গতিকে এই যে যোগাসন কৰোঁতে যদি আমাৰ সেই যোগাগুৰুসকলে গুৰুজনে এনেকুৱা কথাবিলাক অসমত যে আজি 600 বছৰ হ'বৰ হ'ল তাৰ আগতে কৰিছিলে সেইটো বস্তু কৰিলেও প্ৰচাৰ হ'লেও আমাৰ কাৰণে কিমান ভাল নহয় জানো এইবিলাক দিশতো আমি গুৰুত্ব দিব লাগিব নহয় জানো নিশ্চয় আৰু নৱপ্ৰজন্মক এই জ্ঞানবিলাকেৰে আগবঢ়াই নিব লাগিব আৰু এই ক্ষেত্ৰত আপুনি গুৰুপ্ৰণতিৰ বাহিৰে আৰু গ্ৰন্থ ৰচনা কৰিছে আৰু লগতে পুৰীতো আপুনি এই ক্ষেত্ৰত এটা বক্তৃতা প্ৰদান কৰিছিল শংকৰদেৱৰ ওপৰত মানে হেৰি কৰিছিল সেই ধৰণৰ যথেষ্টখিনি কৰিছোঁ মই আৰু কেইবাটাও প্ৰবন্ধ লিখি পেলাই গুৰুজনাৰ ওপৰত আৰু তেনেকৈ প্ৰচাৰ কৰিছোঁ বিভিন্ন দিশৰ ওপৰত বৰগীতৰ তত্ত্বৰ ওপৰত ভাওনাৰ ওপৰত বা এনেধৰণৰ বিভিন্ন প্ৰবন্ধ পাতি লিখিছোঁ মই কিন্তু ক'লোঁ নহয় যে সেইটো অধ্যয়ন নকৰে আজিকালি কিতাপ নপঢ়ে সেই নপঢ়াটোৱে আমাৰ কাৰণে বহুত ক্ষতি হৈছে আজিৰ এই যুগত গতিকে সেইবিলাক যদি মই লেখা বুলিয়ে নহয় বহুতে লিখিছে সেই তাৰ যদি বস্তুখিনি ভালকৈ পঢ়িলেহেঁতেন আজিৰ তাৰ জৰিয়তে তেওঁলোকে বহুত সৃষ্টি কৰিব পাৰে নিশ্চয় সেইবিলাক অধ্যয়ন কৰিলে এতিয়াৰ প্ৰজন্মই
এতিয়াৰ প্ৰজন্ম সঁচাকৈ ইমান জ্ঞানী হয় যে বুজিব পাৰে আৰু জ্ঞান লাভ কৰাৰ যিমান সুবিধা আছে তেওঁলোকে যদি গুৰুজনাৰ এই দিশবিলাকৰ ওপৰত ভালকৈ অধ্যয়ন কৰে নতুন তথ্যৰে তেওঁলোকে আজিৰ প্ৰজন্মক আকৰ্ষিত কৰিব পাৰে গতিকে তেওঁলোকে আগবাঢ়িব লাগিব এই ক্ষেত্ৰত কিতাপ লিখা কথা কওঁতে এইখিনি আৰু এটা আমি কথা অনুগ্ৰাব লাগিব সেইটো আমি নিগেটিভ নহয় কথাটো এইটো যে শংকৰদেৱ কেন্দ্ৰিক যিবোৰ কিতাপ আমাৰ বজাৰত উপলব্ধ বহু কিতাপ উপলব্ধ তেওঁৰ জ্ঞানগৰ্ভ কথাৰে পূৰ্ণ বা বহু ইণ্টেলেকচুৱেল পৰ্যায়ৰ বা বৌদ্ধিক পৰ্যায়ৰ কথাও আছে কিন্তু বেছিভাগ কিতাপত শংকৰদেৱক ৰিলেট কৰি কিছুমান অন্ধবিশ্বাসযুক্ত কথা যে সাৰগুৰুৰ সৈতে যুঁজ কৰা বা তেওঁ এই ব্ৰহ্মপুত্ৰ পাৰ হোৱা এইবিলাক কথাত বেছি গুৰুত্ব দিয়া হৈছে বা তেওঁৰ সৰুতে ৰ'দৰ পৰা সাপে তেওঁক মানে ৰ'দৰ পৰা ৰক্ষা কৰা অৰ্থাৎ কিতাপবিলাকৰ উদ্দেশ্য এইটো আছে যে শংকৰদেৱক অলৌকিক এগৰাকী ব্যক্তি এগৰাকী আমাৰ জগতৰ পৰা পৃথক এগৰাকী ব্যক্তি হিচাপে প্ৰতিস্থাপিত কৰি বা তেওঁক এজন সেইবিলাক কথাৰ পৰা কিছুমান অন্ধবিশ্বাসযুক্ত বা অলৌকিক ব্যক্তি হিচাপে প্ৰতিষ্ঠা কৰা হয় কিন্তু আমি যদি শংকৰদেৱক বা শংকৰদেৱৰ গুণৰাজিক আমি যদি বিশ্বজনীন কৰিব লাগে কমন পিপুলৰ যিটো মুভমেণ্টৰ কমন পিপুলৰ অংশগ্ৰহণ নাথাকে কমন পিপুলৰ অংশগ্ৰহণটো ইন দ্য চেন্স বৌদ্ধিকভাৱে থাকিব লাগিব কেৱল যে ভাত মাহেৰে নাম ধৰিছোঁ তেতিয়াও কিন্তু শংকৰদেৱ কেন্দ্ৰিক কি বুলি ক'লে মানুহে বুজি পোৱা পৰ্যায়ত যাব লাগিব যদি শংকৰদেৱ কেন্দ্ৰিক কথাবিলাক সাধাৰণ মানুহলৈ যাব লাগে তেতিয়াহ'লে কিন্তু আমি কেৱল এই ধৰণৰ কথাৰে গ'লে সেই মানুহখিনি মানুহে শংকৰদেৱক এটা পৃথকভাৱে ভাবি থ'ব কিন্তু শংকৰদেৱ যে আমাৰ এজন মানুহ আছিল আচলতে মানে আমাৰ দৰে এজন ব্যক্তি আছিল তেতিয়া এই অনুভৱটো মানুহৰ মাজত দিব লাগিব তেতিয়া শংকৰদেৱক নিজৰ ওচৰৰ ব্যক্তি বুলি অনুভৱ কৰিব আৰু কমন পিপুলে তেওঁৰ বিষয়ে কথাবিলাক আৰু জনাত বা আৰু অধিক তেওঁলোকৰ উৎসাহিত হ'ব আচলতে কি হৈছে আপুনি যিটো কথা ক'লে শংকৰদেৱে সাৰগুৰুৰ লগত যুঁজ কৰিছিলে ব্ৰহ্মপুত্ৰ পাৰ হৈছিলে এই বস্তুখিনি এইকাৰণে এইটো সঁচা কথা সেইটোক আমি ওলাই কৰিব নোৱাৰোঁ গতিকে এইখিনি বস্তু কি মই কৈছোঁ কিতাপবোৰ লিখাৰ উদ্দেশ্যটো মানে এংগুলটো সেইটো এংগুলতে থাকি যায় সেইটো অলৌকিক যে শংকৰদেৱে ইমান সাধাৰণভাৱে থাকে এইটো যে তেওঁ খোৱা লোৱা বা এক্সাৰচাইজ সাধনা কৰিছিল সাধনাৰ বলত তেওঁ ব্ৰহ্মপুত্ৰ পাৰ হ'ব পাৰিছিল সাধনাৰ বলত সাৰগুৰুক হেৰি কৰিব পাৰিছিল এইটো সাধনা তাৰমানে এনেধৰণৰ কিতাপবিলাকত এই বিশ্লেষণটো নাই যিটো বিশ্লেষণ আপুনি কৰিলে তাত কেৱল এই কথাটোহে থাকে সেইটো নহ'ব যে এনেধৰণৰ এজন আছিলে তেওঁ এই ডেকা কালতে নহ'লেনো গুৰুগৃহত থাকিয়ে 12 বছৰৰ পিছত গুৰুগুৰি কৰতল কমল দল নয়ন এই কবিতাটো যে লিখিলে এইটো কোনোবাই পাৰিব নেকি গুৰুৱে নিজে আচৰিত হ'ল গতিকে তেওঁ এনেকুৱা অলৌকিক কাম কৰিব আছিল আৰু সেইটো আচলতে ভক্তিৰ প্ৰভাৱ ত্যাগৰ প্ৰভাৱ মানসিকতাৰ প্ৰভাৱ প্ৰেৰণা তেওঁ শক্তিৰ প্ৰভাৱ গতিকে গুৰুজনাৰ এনেবোৰ কামো আচলতে আমি প্ৰচাৰ কৰি যে এনেধৰণে সাধাৰণভাৱে থাকিও যদি সুস্বাস্থ্য আজি সুস্বাস্থ্য আমাৰ মানুহৰ কিয় ইমান বেমাৰ আজাৰ হৈছে আপোনালোকে জানে মই ক'বৰ ব্যাখ্যা কৰাৰ প্ৰয়োজন নাই গতিকে খাদ্য সংযম নাই গতিকে সেই ধৰণৰ দিশতো যে তেওঁ এক্সপাৰ্ট আছিলে মানুহক আদৰ্শ দেখাইছিল যে এইটো কৰিব লাগিব গতিকে সেই ভাল গুৰুখিনি প্ৰচাৰ কৰাৰ ক্ষেত্ৰত আপুনি যিটো কথা আছে অকল কিন্তু সাৰগুৰু পাৰ হৈছিল এনেকৈ লিখিলে নহ'ব এনেদৰে আজিৰ প্ৰজন্ময়ো এনেকুৱা সাহসী হ'ব লাগিব সমাজখনত তেনেকুৱা বাৰ্তা আনিব লাগিব নহয় জানো এনেধৰণৰ কামখিনি আমি আচলতে কৰিব পৰা নাই সেইটো আলোচনা কৰি গ'লে নিশ্চিতভাৱে গতিকে আমি সামৰিব লাগিব আৰু এটা বাৰ্তা আমি আকৌ দিম যে আপুনি যেনেকৈ এটা বাক্যত গুৰুপ্ৰণীতিখন ৰচনা কৰে তাৰ জৰিয়তে কিছু যথেষ্টখিনি প্ৰভাৱ পৰিছে এটা বিশেষ পৰ্যায়ত সেইদৰে এটা দীঘল কবিতাৰে শংকৰদেৱৰ জীৱনটোকো আপুনি আবদ্ধ কৰিছে তো এই চন্দ্ৰদেৱ গুৰুবন্ধন তো কিতাপখন নিশ্চয় আপোনাৰ লগত আছে অকণমান কথাৰ মাজতে অলপ পাঠ কৰি দিব নেকি আমি আৰম্ভণিখিনি কেনেকুৱা বস্তুটো এইখিনি আৰু কবিতাটো লিখাৰ প্ৰেক্ষাপটখিনি অকণমান যদি আপুনি কৈ দিয়ে চন্দ্ৰদেৱ গুৰুবন্ধন মই যেনেকৈ একেটি বাক্যত গুৰু প্ৰণতি লিখিছিলোঁ 29,619 শব্দৰে ঠিক তেনেকৈ এই গ্ৰন্থখন চন্দ্ৰদেৱ গুৰুবন্ধন অৰ্থাৎ চন্দ্ৰৰে গোটেই শংকৰদেৱৰ মানে জন্মৰ পৰা বৈকুণ্ঠ পুৰাণলৈ আৰু যি সৎ কাম কৰি থৈ গ'ল সকলো বিৱৰণখিনি মই ইয়াত লিপিবদ্ধ কৰিছোঁ যাতে কম সময়ৰ ভিতৰতে এই কবিতা আকাৰে যদি কোনোবাই পঢ়িবলৈ হেঁপাহ কৰে তেতিয়াহ'লে গুৰুজনাৰ সকলো তথ্যখিনি পাব আৰম্ভণিতে মই এনেকৈ কৰিছিলোঁ চন্দ্ৰদেৱ গুৰুবন্ধন জয় গুৰু জগত গুৰু জয় গুৰু শংকৰ গুৰু কৃষ্ণৰ কিংকৰ কল্পতৰু হহি আমাৰ পৰম গুৰু
1449 খ্ৰীষ্টাব্দৰ 1371 শকাব্দৰ আহিন মাহৰ শুক্ল দশমী তিথিৰ শুক্ৰবাৰ ৰোহিণী নক্ষত্ৰৰ লগ্নত নিৰঞ্জন নিৰাকাৰ বৰদুৱাৰ আলিপুখুৰী কৰি জাতিষ্কাৰ জগত গুৰু ৰূপে ভৈলা অৱতাৰ শংকৰ নামে 4 অক্ষৰ নিৰক্ষৰক কৰে স্বাক্ষৰ সৃষ্টি কৰ্ম অতি মনোহৰ মাতৃ সত্য সন্ধ্যা পিতৃ কুকুম্বৰ দৰকিত সুন্দৰ গৌৰ কলেৱৰ স্বৰূপ যাহাৰ ভক্তি সৰোবৰ শংকৰ গংগাধৰ মহাপুৰুষ সন্ত ডেকাগিৰি অধিকাৰী মহন্ত আতা গোমস্তা আৰু জগন্নাথ 10টা নামেৰে সুবিদিত হেনাথ নিৰন্তৰে হৰি ভজি ভজি সংসাৰ সাগৰে আছিলা মজি গোপালে কি গতি কৰিলে গোবিন্দে কি মতি দিলে কিনো তোমাৰ লীলা সমস্তকে দেখুৱালা কাহানিও থমকি নৰলা ভকতিৰ 4 খুটি মাৰিলা সবাৰ কপত ভাঙিলা হৰি নামৰকে মুহিলা পৰৰ ধৰ্মক নিহিংখিলা অজ্ঞান আন্ধাৰ ৰুধিলা আকাৰ ইকাৰ বিহীন পদ্য উপবন কৰতল কমল কমল দল নয়ন পৰপদ লয় কৰ কমলজ নয়ন কৃষ্ণ ভক্তিৰ মহিমা বন্দন বিদ্যাগুৰুৰ হাতে কৰিলা অৰ্পণ দেৱ উপাধিৰে গুৰুৰ আশিক বচন মনে প্ৰাণে অদ্বৈতবাদ বিৰচিলা গোপী উদ্ধৱ সংবাদ এই ধৰণে মই কথাখিনি লিখি শেষত মই তেওঁলৈ শ্ৰদ্ধা জ্ঞাপন কৰিছোঁ তোমাৰ আখে অংশ আমি যত জীৱ যাক তোমাৰে মায়ায়ে প্ৰভু বান্ধিলে আমাক চন্দেৰে গুৰুবন্দন নন্দেৰে নন্দন হে অৰুণ বৰণ দেখো 14 ভুৱন হাতে কাম মুখে হৰি নাম ভক্তিৰ মৰ্ম হৃদয়ত পাম গুৰু কৃপাৰ এই বৈকুণ্ঠ ধাম শতকোটি কৰোঁ প্ৰণাম অতি সুন্দৰ আৰু আমিও সেই প্ৰণাম জনাই আজি আমি সামৰিবলৈ ওলাইছোঁ কিন্তু এই সামৰণি নহয় আমাৰ আৰম্ভণিৰহে আচলতে কাৰণ আজি আমি এটা আভাস দিলোঁ যে আমাৰ যি ৰাষ্ট্ৰীয় শংকৰদেৱ চৰ্চাৰ অধীনৰ শংকৰদেৱ চৰ্চা বিষয়ক যি অনুষ্ঠান ৰামেন দাস ডাঙৰীয়া আগন্তুক সময়ত সকলোৰে সহযোগিতাত সকলোৰে পৰামৰ্শত অংশগ্ৰহণেৰে আগবঢ়াই নিব আৰু শংকৰদেৱ কেন্দ্ৰিক এটা যিটো একচেপ্টেঞ্চ গ্ৰহণযোগ্যতা উপলব্ধি এইটো যাতে অকণমান ব্যাপক হাৰত আগবাঢ়ি যায় তেওঁৰ সমাজ বিজ্ঞানী হিচাপে বিশ্বজনীনভাৱে তেওঁৰ গুণখিনি বিশ্বইনো কিয় তেওঁক গ্ৰহণ কৰিব লাগে বিশ্বই গ্ৰহণ কৰিব পৰা কিনো এনেকুৱা তেওঁৰ ইউনিভাৰ্চেল দিশ আছে সাৰ্বজনীন দিশ আছে এই বিভিন্ন কথাবিলাক বিভিন্ন ব্যক্তিৰ জৰিয়তে আমি আগবঢ়াই লৈ যাম আমি যিখিনি ব্যক্তিক জানো সেই ব্যক্তিবিলাকক আমন্ত্ৰণ কৰি আমি সাক্ষাৎকাৰ গ্ৰহণ কৰাৰ ব্যৱস্থা কৰিম বা আমি বিভিন্ন সত্ৰসমূহলৈ গৈও তাৰ বিভিন্ন পৰিৱেশ আমি দেখুওৱাৰ বা জনাৰ আগন্তুক প্ৰয়াস কৰিম ইয়াৰ বাহিৰেও আপোনালোকেও আমাৰ লগত অংশগ্ৰহণ কৰক মানে এইটো কি কয় যে আমিতো নিৰ্দিষ্ট কেইটামান ব্যক্তি আমন্ত্ৰণ কৰি আমি এটা আগবঢ়াই লৈ যাম তো ৰাইজেও অংশগ্ৰহণ কৰিব পাৰে সহযোগ কৰিব পাৰে তেওঁলোকৰ পৰামৰ্শ দিব পাৰিব হয় আজি যেনেকৈ আমাৰ এই সাক্ষাৎকাৰটো প্ৰকাশ কৰাৰ পিছত আমাৰ ফেচবুকত বা ইউটিউবত আপোনালোকৰ মন্তব্যবিলাক লিখিব পাৰে যে আমি এই প্ৰক্ৰিয়াটো কেনেকৈ আগবঢ়াই নিয়া উচিত যে আপুনি অৱগত হৈছে আমি হয়তো অৱগত হোৱা নাই তো সেই দিশটো আমি তুলি ধৰাৰ প্ৰয়াস কৰিম মুঠতে শংকৰদেৱ কেন্দ্ৰিক সেই যিটো আমাৰ বিন্দুৰ পৰা সিন্ধুলৈ যিটো আমাৰ যাত্ৰা যিটো সেই যিটো যাত্ৰাটো যাতে এটা ষ্ট্ৰীমলাইন প্ৰচেছত সঁচা অব্যাহত থাকে কিছু পৰিমাণে যাতে হৈ উঠে পৰৱৰ্তী সময়ত আমি বিভিন্ন প্ৰান্তত হয়তো অসমৰ বাহিৰতো সম্ভৱ হ'লে আমি সেই ব্যক্তিবিলাকৰো আলোচনাৰ জৰিয়তে কাৰণ এইখিনি এটা ভাল কথা ক'ব লাগিব কাৰণ এইটো আমি আমাৰ ডক্টৰ দয়ানন্দ পাঠক ছাৰৰ জৰিয়তে বুদ্ধিজীৱী অৱগত হৈছোঁ যে পঞ্জাৱ বিশ্ববিদ্যালয়ত তাতে তেওঁলোকে এখন শংকৰদেৱ চেয়াৰ আৰম্ভ কৰিছে ইতিমধ্যে মহেন্দ্ৰ মোহন চৌধুৰী তাত যেতিয়া ৰাজ্যপাল হৈ আছিলে তেতিয়া এবাৰ আৰম্ভ কৰিছিলে কিন্তু সেইটো পৰৱৰ্তী সময়ত অকণমান ষ্টপ হৈ গৈছিলে বিশেষ কাৰণত কাৰণ তেওঁলোকে গুৱাহাটী বিশ্ববিদ্যালয়ত গুৰু নানক আসন প্ৰতিষ্ঠাৰ কথা কৈছিলে কিন্তু ইয়াত সেইটো কৰা নহ'ল পৰৱৰ্তী সময়ত তাতো বন্ধ হৈ গৈছিলে কিন্তু বৰ্তমানৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াৰ পদক্ষেপত তাত পুনৰ সেই শংকৰদেৱ আসনখন প্ৰতিষ্ঠা কৰা হৈছে ইতিমধ্যে ডক্টৰ দয়ানন্দ পাঠক ছাৰে গেষ্ট লেকচাৰাৰ হিচাপে তাত আৰু ইতিমধ্যে ডক্টৰ দয়ানন্দ পাঠক ছাৰে এই পঞ্জাৱ বিশ্ববিদ্যালয়ৰ যি শংকৰদেৱ আসনৰ পৰা আমন্ত্ৰিত হৈ শংকৰদেৱ বিষয়ক বক্তৃতা প্ৰদান কৰি আহিছে আৰু উক্ত বিশ্ববিদ্যালয়ৰ পৰা অসমৰ ভিন্ন প্ৰান্তৰ শংকৰদেৱ বিষয়ক বিভিন্ন তথ্য গ্ৰহণৰ বাবে বা গৱেষণাৰ বাবে তাৰ পৰা তেওঁলোকৰ সেই অধ্যাপক অধ্যাপিকাৰ দল অসমলৈকে আহিছে এনেকৈ কিছুমান কাম আগবাঢ়িছে কিন্তু এই কামটো আৰু অধিক ষ্ট্ৰীমলাইন প্ৰচেছত সুন্দৰভাৱে আগবাঢ়ি যাওক আৰু সকলোৱে আমি লগ হ'ম কি সাধাৰণ জনতা কি আমাৰ বৌদ্ধিক ব্যক্তিসকল আৰু শংকৰদেৱ চৰ্চাৰ ব্যক্তিসকল সকলোৱে লগ হৈ যদি আমি শংকৰদেৱ কেন্দ্ৰিক চৰ্চাটো এতিয়া শংকৰদেৱ কেন্দ্ৰিক চৰ্চা হৈ আছে কিন্তু শংকৰদেৱ কেন্দ্ৰিক চৰ্চাৰ বিষয়টো
আমাৰ হ'ব লাগিব যে তোৰ বিশ্বজনীন দিশত যথেষ্ট কম হৈ আছে গতিকে বিশ্বজনীন দিশটোৰ ওপৰত আমাৰ যিকোনো কামতে আমাৰ এংগুল ডাইৰেকশ্যন আমাৰ দিশৰ জৰিয়তেহে আমি সফলতা লাভ কৰিম গতিকে শংকৰদেৱ কেন্দ্ৰিক চৰ্চাৰ বিষয়টো বিশ্বজনীন বা বিশ্বমুখী হ'ব লাগিব যে বিশ্বৰ বিভিন্ন ব্যক্তিয়ে তো কেনেকৈ কৈছে বা বিশ্বৰ গ্ৰহণযোগ্যতা কিয় আছে তো সেই কথাবিলাকৰ আমাৰ যিটো এংগুল আমাৰ যিটো ডাইৰেকশ্যন তো শংকৰদেৱ কেন্দ্ৰিক এনালাইচিছ শংকৰদেৱ কেন্দ্ৰিক আলোচনাৰ দিশবিলাক আমি সেই লাইনত যদি আমি চিন্তাধাৰা কৰিম আমাৰ মাইণ্ডছেট আমাৰ যিটো চিন্তাধাৰা সেই লাইনত সেই দিশত লৈ যাম তেতিয়া শংকৰদেৱ কেন্দ্ৰিক বিশ্বজনীন দিশবিলাকৰ ব্যাপক চৰ্চা হ'ব আৰু বিশ্বৰ বিভিন্ন প্ৰান্তলৈ বিয়পি পৰাত সুবিধা হ'ব গতিকে আমি সামৰিছোঁ আৰু আপোনালোকক ধন্যবাদ জ্ঞাপন কৰিছোঁ আজি বহুমূলীয়া সময় দিলে আৰু শংকৰদেৱ চৰ্চালৈ আমি অপেক্ষাৰে বাট চাইছোঁ বিভিন্ন ব্যক্তিক আমি আমন্ত্ৰণ কৰি আনিব আপোনাৰ কথাৰ জৰিয়তে আমি অৱগত হ'ম আৰু আশা ৰাখিম ৰাইজে শংকৰদেৱ চৰ্চাৰ লগত জড়িত বা সকলোৱে আছে কাৰণ শংকৰদেৱক সকলোৰে ব্যক্তি ইয়াত দল মত নিৰ্বিশেষে ইয়াতো কোনো সকলোৱে এই প্ৰক্ৰিয়াত অংশগ্ৰহণ কৰিব পাৰে গতিকে আপোনালোকেও অংশগ্ৰহণ কৰক আমিও আগবঢ়াই লৈ যাম আৰু সকলোৱে লগ হৈ শংকৰদেৱ কেন্দ্ৰিক সেই বিশ্বজনীন দিশৰ চৰ্চাবিলাক আগবঢ়াই লৈ যাম আমাৰ এই ৰাষ্ট্ৰীয় শংকৰদেৱ চৰ্চাৰ জৰিয়তে ধন্যবাদ নমস্কাৰ